আইন কোনো হাতত তুলি ল'ব নোৱাৰে আৰু আইন আৰু যি কয় আমি শান্তি শৃংখলা বচাই ৰখাত আইনৰ বা কাৰ্যপালিকাৰ এটা বিশেষ ভূমিকা থাকে শাসক পক্ষৰ প্ৰশাসনৰ বিশেষ ভূমিকা থাকে গতিকে কি পৰিস্থিতিত তেওঁলোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে তাৰ অন্তৰালত কি শক্তি আছে আৰু কোনোবাই যদি আমাক আইন শৃংখলা হাতত তুলি লোৱাৰ বাবে তেওঁলোকে যদি কোনোবাই যদি ইয়াক প্ৰত্যাহ্বান জনায় তেনেহ'লে সেই প্ৰত্যাহ্বানকাৰীক উচিত কাৰ্যবাহী কৰাৰ কাৰণে প্ৰশাসনৰ হাতত চৰকাৰৰ হাতত সকলো অধিকাৰ ন্যস্ত কৰা হৈছে ল এণ্ড অৰ্ডাৰটো কমপ্লিট গভৰ্ণমেণ্টৰ হাতত গতিকে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আইন শৃংখলা সুস্থিৰ কৰি ৰখাটো প্ৰতিখন চৰকাৰৰ প্ৰধান প্ৰাথমিক কাম গতিকে চৰকাৰে কি পৰিস্থিতিত এনেকুৱা সিদ্ধান্ত ল'ব লগা হ'ল কিয় এই পৰিস্থিতি সৃষ্টি কৰিলে কোনে কৰিলে গোটেই কথাখিনি মই ভাবোঁ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰীৰ যিটো ভূমিকাও আছে তেখেতে এইটো বিষয়ে খুব গম্ভীৰভাৱে গোটেই বিষয়টো চিন্তা কৰিব আৰু আমি এই কথাটো মই আকৌ বাৰে বাৰে কৈছোঁ মৃত্যু কাৰো কাম্য নহয় কিন্তু যি ধৰণে পুলিচ প্ৰশাসনৰ ওপৰত এটা আমাৰ খিলঞ্জীয়া মানুহক বুঢ়া আঙুলি দেখুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে সেইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সহ্য কৰিব নোৱাৰে কাৰোবাক মানে পৰিকল্পিতভাৱে হত্যা কৰা ভাৰতীয় জনতা পাৰ্টীৰ কাম নহয় চৰকাৰৰ কাম নহয় কিন্তু যেতিয়া আমাক প্ৰত্যাহ্বান দিব আইন ব্যৱস্থাক ন্যায় ব্যৱস্থাক প্ৰত্যাহ্বান দিব তেতিয়া আইন আৰু ন্যায় ল অফ দি লেণ্ড যিটো আছে এই ভূমিৰ যি আইন আছে এই ভূমিৰ আইন মতে কাৰ্যবাহী কৰাৰ দায়িত্ব প্ৰশাসনৰ আছে চৰকাৰৰ আছে সেইমতে প্ৰশাসনে কৰিছে এতিয়া কোনোবাই কৈছে ফুলকুমলীয়া ল'ৰাই আন্দোলনত কি কাম কৰে ফুলকুমলীয়া ল'ৰাই আন্দোলনত একো কাম নাই ফুলকুমলীয়া ল'ৰাটো কোনে পঠালে আন্দোলন কৰিবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই পঠাইছে নে কংগ্ৰেছৰ কোনোবা নেতাই পঠাইছে নে অখিল গগৈ পঠাইছে নে আৰু কোনোবাই পঠাইছে এই গোটেই কথাখিনি নিশ্চয় পোহৰলৈ আহিব লাগে কোনে এনেকুৱা ফুলকুমলীয়া ল'ৰাবিলাকক আগলৈ পঠিয়াই দিয়ে এয়াতো এটা গভীৰ ষড়যন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ আছে গতিকে মই গোটেই কথা